তিনিচুকীয়া ডুমডুমাত দেওবাৰে নিশা বলবমৰ ভিৰৰ বাবে ১ নং কৰ্তব্যৰ এগৰাকী প্ৰসূতিৰ গৰ্ভতে নৱজাতকৰ মৃত্যু হয়। ডুমডুমা অঞ্চলৰ ৭টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনে ডুমডুমা ৰাজচক্ৰ বিষয়াৰ যোগেদি তিনিচুকীয়া জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এটি নৱজাতকৰ মৃত্যু হোৱাৰ পিছতে একাংশ ভক্তৰ সাম্যক জ্ঞান ঘূৰি নহাত হতভম্ব হৈছে ডুমডুমা ৰাইজ। একেই পৰিস্থিতি দেখা গ'ল ডুমডুমাতো। শ্ৰী শ্ৰী হনুমান জান্দা উৎসৱ উপলক্ষে ডুমডুমা নগৰত হাতত অস্ত্ৰ লৈ দেখা গ'ল বিশাল শোভাযাত্ৰা। অভিযোগ মতে অনাহক ভিৰ উচ্চস্বৰৰ গান উত্তাল নৃত্যৰ বাবে স্তব্ধ হৈ পৰে নগৰখন। বিভিন্ন ধৰ্মীয় শোভাযাত্ৰা উলিয়াই সৰ্বসাধাৰণ ৰাইজে পথচাৰী তথা ৰোগীৰ মাজত দুগুণ চিন্তা আহি পৰে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হয়, আমি ডুমডুমা অঞ্চলৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত আজি আচলতে এখন স্মাৰক পত্ৰ দিয়া হৈছিলে। যিহেতু যিসমূহ ধৰ্মীয় অনুষ্ঠান হয়, ধৰ্মীয় অনুষ্ঠানত বিভিন্ন ডাঙৰ মাইক লগাই চাউণ্ড বক্স লগাই এটা পৰিৱেশ বিনষ্ট কৰাৰ যি পৰিকল্পনা আৰু বিভিন্ন ধৰণৰ উদ্ভণ্ডালি মাদক দ্ৰব্য সেৱন কৰি যেনেকুৱা ধৰণৰ উদ্ভণ্ডালি কৰে, উদ্ভণ্ডালিসমূহ নিৰ্মূল কৰিবৰ বাবে নাইকিয়া কৰিবৰ বাবে জিলা প্ৰশাসনলৈ এখন চাৰ্কুল অফিচাৰ যোগেদি এখন স্মাৰক পত্ৰ দিয়া হৈছিল। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা দেখিবলৈ পালোঁ যে আজি স্মাৰক পত্ৰ দিয়াৰ পাছতেই আজি কিন্তু হনুমান জয়ন্তীৰ কিবা এটা অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠানটোতো ছেম একেই পৰিৱেশ, সেই ডাঙৰ চাউণ্ড বক্স লগাই যান জঁটৰ সমস্যা আৰু ঠিক তেনেকৈ আপোনাৰ জুই খেলা হৈছে। তো এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ এটা উদ্ভণ্ডালি সৃষ্টি কৰিব নালাগে। কাৰণ কেলৈ বিভিন্ন ধৰণৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহক এই ক্ষেত্ৰত ভেঙুচালি কৰাৰ দৰে হৈছে। গতিকেলৈ এই যিসমূহ সমিতি আছে, মন্দিৰ সমিতিসমূহ আছে, এই মন্দিৰ সমিতিক আমি আহ্বান জনাইছোঁ যে এইসমূহ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ যি আহ্বান, এই আহ্বান মানি চলক তথা জিলা প্ৰশাসনে ইয়াৰ ক্ষেত্ৰত নাকি লগাওক যিসমূহ সমিতি আছে সমিতিসমূহ। কাৰণ কেলৈ আমি যিকোনো এটা বিষয়ত অনুষ্ঠান এটা পাতিবলৈ হ'লে আমি DC অফিচত গৈ তাত পাতি কৰি থাকিবলগীয়া হয়, কিন্তু এই চাউণ্ড বক্স লগোৱাৰ ক্ষেত্ৰত কিয় নাকি লগাব পৰা নাই, প্ৰশাসন ইয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। আৰু অনাগত দিনত যিসমূহ অনুষ্ঠান পাতিব প্ৰতিটো অনুষ্ঠানৰ ক্ষেত্ৰত যাতে জিলা প্ৰশাসনৰ অনুমতি অবিহনে কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰে যাতে তাৰ বাবে আমি আহ্বান জনালোঁ। আজি ডুমডুমাৰ প্ৰায় জাতীয় জনগোষ্ঠীয় সংগঠন প্ৰায় 8টাকৈ সংগঠনে আমি চাৰ্কুল অফিচাৰৰ জৰিয়তে DC মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ। যোৱা দেওবাৰে বলবম যাত্ৰাৰ নামত যি একাংশ অসভ্যালী যাত্ৰীয়ে যিটো অসভ্যালী সৃষ্টি কৰিলে, পৰিৱেশ বিনষ্ট কৰিলে, তাৰ কাৰণে এখন স্মাৰক পত্ৰ দিছিলোঁ যাতে পুনৰবাৰ যান জঁটৰ সমস্যা নহয় আৰু যিটো ডাঙৰ গাড়ীয়ে মাইক চিষ্টেম, চাউণ্ড চিষ্টেম লগাই হাই ভলিউম দি জনসাধাৰণক ৰাস্তাত পাব্লিকক যাতে অসুবিধা নকৰে তাৰ কাৰণে আমি এখন স্মাৰক পত্ৰ দিছিলোঁ। আজি ৰাতিপুৱা দিয়াৰ পিছতেই পুনৰবাৰ কিন্তু লগে এতিয়া হনুমান জয়ন্তীৰ নামত একেই ৰেলী ওলাইছে, একেই ভিৰ দেখা পাইছোঁ, একেই আকৌ জুই আৰু দা লাঠি লৈ তেওঁলোকে ৰেলী ওলাইছে। গতিকে আমি সমিতিসমূহক সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে যিকোনো কাৰ্যসূচী ল'ব আছে লওক, আপোনালোকে ৰেলী ল'ব আছে লওক, আপোনালোকে কিবা নৃত্য প্ৰদৰ্শন কৰিব আছে কওক, কিন্তু সেইটো ৰাজপথত নহয়। আপোনাৰ ৰাজপথৰ পৰা আঁতৰত গৈ এই কাৰ্যসূচীত ল'লে আমি ভাল পাম। কিয়নো আমাৰ যোৱা দেওবাৰে বলবমত যিটো যান জঁটৰ সৃষ্টি হ'ল তাৰ কাৰণে কোৰ্টগুৰি এগৰাকী গৰ্ভৱতী মহিলাৰ এটা কেঁচুৱা পেটতে নাইকিয়া হৈছে, মৃত্যুবৰণ হৈছে। গতিকে এই মৃত্যুবৰণ হোৱাৰ ক্ষেত্ৰত আমাৰ ক্ষোভ আছে। আমাৰ ডুমডুমা অঞ্চলৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সকলো ৰাইজৰ ক্ষোভ আছে, তাতোকৈ ডাঙৰ ক্ষোভ আছে গাঁৱৰ ৰাইজৰ ক্ষোভ আছে। গতিকে এই যান জঁটটো যাতে পুনৰাই নহয় তাৰ কাৰণে এখন স্মাৰক পত্ৰ দিছিলোঁ। গতিকে সেই স্মাৰক পত্ৰ ভেঙুচালি কৰা হৈছে। এই ডুমডুমাবাসী কিছুমান যিটো ৰেলী ওলালে হনুমান জয়ন্তীৰ নামত তেওঁলোকে ভেঙুচালি কৰিছে, জিলা প্ৰশাসনে ভেঙুচালি কৰিছে, জিলা প্ৰশাসনে কোনো গুৰুত্ব দিয়া দেখা নাই। গতিকে তাৰ কাৰণে আমি নজৰ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু যদিহে তেওঁলোকে যদি কঠোৰতম ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু চাওক আমাৰ গাঁৱৰ ৰাইজৰ কিন্তু বহুত খং উঠি আছে। এই যিহেতু আমি মানুহ হৈ আছোঁ, মাতৃগৰ্ভত যিটো শিশু নাইকিয়া হৈছে তাৰ কাৰণে আমাৰ কিন্তু বহুত খং উঠি আছে। যদি কাইলৈ ইয়াক প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি যদি ৰাজপথলৈ গাঁৱৰ ৰাইজ হিচাপে আমি ওলাই আহোঁ তেতিয়া কিন্তু এইটো বহুত ভয়ংকৰ ৰূপ ল'ব। তেতিয়া কিন্তু প্ৰশাসনে কিন্তু আমাক বাধা দিব নোৱাৰিব। অসম চৰকাৰ কিন্তু ইয়াক ডুমডুমাৰ পৰা ৰঞ্জিত ছাত্ৰীৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন
সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।